আজি বহাগ মাহৰ 1 তাৰিখ। নতুন বছৰ বুলি মানুহজনে ধুনীয়াকৈ আসনখন চাফ চিকুণ কৰি আমি নতুন বছৰৰ আৰম্ভণিতে ভগৱানৰ চৰণতো এখনি গামোচা দিওঁ, কাৰণ প্ৰত্যেক বছৰতে আসন ভাগত এভাগ নতুন গামোচাৰে সজোৱা হয়। এতিয়াৰ পৰা আমি আসন ভাগ প্ৰতিষ্ঠা কৰিছোঁ তেতিয়াৰ পৰাই দিওঁ, আৰু মানুহজনে ধুনীয়াকৈ আসনখন চাফ চিকুণ কৰি এগছি চাকি জ্বলাইছে। সকলোৰে যাতে ভালে কুশলে থাকে, ঘৰখনৰ সকলোৰে যাতে মংগল হয় নতুন বছৰ বুলি তাকে ভগৱানৰ চৰণত আমি আশীষ বিচাৰিছোঁ। আহিব লগা দিনবোৰ সকলোৰে যাতে ভালে কুশলে যায়। আৰু আমি আসনত ধূপ চাকি লগাই মেলি আজৰি হৈ সৰ্বপ্ৰথমে ঘৰৰ জ্যেষ্ঠগৰাকীক, বিশেষকৈ মা, আমাৰ ঘৰৰ জ্যেষ্ঠ হৈছে মায়েই, তেখেতক বিহু বুলি ধুনীয়াকৈ আমি সেৱা কৰিলোঁ। আৰু মায়েও মনৰ হেঁপাহত মন খুলি আমাক দুয়োটাকে আশীৰ্বাদ দিলে, নাতিকেইটাও যাতে ভালে কুশলে থাকে। আইতাকৰ কাৰণ নাতিনীয়েককেইটালৈ বৰ হেঁপাহ, আৰু আমি হৈছোঁ একেবাৰে সৰু ল'ৰা সৰু বোৱাৰী। সেৱা কৰি হোৱাৰ পিছত মাক, টুকু শুই আছিলে, সিও সাৰ পাই গ'ল। আৰু এয়া চব আইতাকৰ কোচত আইতাকে টুকুৰ এপাক ল'লে, আৰু কিমান যে আশীৰ্বাদ দিছে হিচাপ নাই। আমি ঘৰত মাক সেৱা কৰাৰ পিছত মা ঘৰলৈ বুলি এপাক আমি আহি পালোহি মা ঘৰ। আৰু সকলোখিনি এনেকৈ একেলগে বহি চবেই বিহুৰ সময়ত, ভাইটিহঁতো মা দেউতাক সেৱা কৰিবৰ কাৰণে ধুতি পঞ্জাবী পিন্ধি আছে। এইফালে মা দেউতাও ধুনীয়াকৈ সাজু হৈ আছে, কাৰণ বিহু বতৰত সকলোৱে সেৱা কৰে। আৰু এয়া ভাইটি আৰু ভাই বোৱাৰীয়ে সেৱা কৰিছে মা আৰু দেউতাক। তেখেতৰ পিছতে বিহুত আমিও সেৱা কৰিলোঁ মা দেউতাক। আৰু ঘৰত মায়ে থৈ দিছিলে আমলৰিটো আৰু হাঁহৰ কণী, লগতে খালোঁ আকৌ পঁইতা ভাতৰ জুতি। আমাক খোৱা দেখি টুকু ৰখিবই নোৱাৰিলে, সিও পঁইতা ভাতৰ ডাঙৰ গামলাটোত হাত ভৰাই ভৰাই পূৰা পঁইতা ভাত হেপিৱাত ব্যস্ত দেই। এয়া চব আইতাকে কিন্তু ঘৰ যি হয় হৈ থাকক, নাতিনীয়েকৰ চখবোৰ পূৰাবলৈ নেৰে। চাওকচোন ঘৰটো কি অৱস্থা নাইকিয়া কৰিলে, তাৰো যে কিমান ফূৰ্তিত লাগিছে। এইফালে চক আনিছে কিন্তু সৰহকৈ, মুখত যায় আকৌ এটা। আজি আমাৰ মা ঘৰত বছৰেকৰ প্ৰথম বুলি গধূলিকৈ এভাগি ভাগৱত পাঠ কৰিব লৈছে। আৰু মায়ে ঘৰৰে লাও ছিঙি আনি খুৰীহঁতে শাক পাচলি কাটি আছে ৰাতিলৈ, কাৰণ সিদ্ধ দিব। আৰু মাহঁতেও ভকত আহিলত গোপিনীকে সেৱা কৰি সিদ্ধ ভাগ ৰান্ধিবলৈ আগবাঢ়িছে। এইবিলাক চব ৰেডি কৰি এয়া বৰমা, আৰু চাওকচোন দুফালে দুখন প্ৰকাণ্ড প্ৰকাণ্ড কেৰাহী পাতি ভকতলৈ শুদ্ধ মনেৰে সিদ্ধমুঠি আগবঢ়াইছে। আৰু এইফালে আমাৰ সৰু দদৌ আৰু এইফালে সৰু আইতা, সকলোকে ইয়াতে সামৰি থৈছোঁ। এইবিলাক মাথো এটা স্মৃতি। আৰু এইফালে মানুহজনে পনীৰ কাটি আছে ভকতলৈ বুলি, আৰু এইফালে ভাই বোৱাৰীয়ে দিছে চাহ।
আৰু আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।